সকলোলৈকে নমস্কাৰ জনাইছোঁ আৰু মোৰ নতুন এটা ভিডিঅ'লৈ মই আপোনালোকক স্বাগতম জনাইছোঁ। আৰু এইফালে চাওক, এইজোপা হৈছে শুকলতি। এতিয়া চাওক ধুনীয়াকৈ পাতবিলাক ওলাই আছে। বাৰিষা ছিজন হ'লে খৰালি শুকলতিজোপা অলপ শুকাই যায়, ফুল মেলে, আৰু বাৰিষা হ'লে এনেকৈ কাটি দিব লাগে, ধুনীয়াকৈ এনেকৈ ওলাই যায়। এয়া মই ঘৰতে ৰুই লৈছোঁ। এই শুকলতিৰ কিমান মহৌষধি আপোনালোকেতো জানেই। সেইটো কাৰণে আজি মই ভাবিছোঁ কি মই আজি নিজৰ কাৰণে কিবা এটা বনাওঁ বুলি ভাবিছোঁ। আৰু আজি স্বাৰ্থপৰৰ লেখীয়া কথা কৈছোঁ, নিজৰ কাৰণে বনাম বুলি কৈছোঁ। কাৰণ কি কাৰণে কৈছোঁ জানেনে? মই যদি নিজে সুস্থ হৈ থাকোঁ বা নিজে সবল হৈ থাকোঁ, তেতিয়াহে মোৰ লগতে মোৰ ঘৰখন, মোৰ পৰিয়ালটো সুস্থ হৈ থাকিব। সেইটো কাৰণে আজি মোৰ নিজৰ কাৰণে কিবা এটা বনাম বুলি ভাবিছোঁ। আৰু নিজৰ কাৰণে মানে কি আৰু, ঘৰখনেও খাব, আৰু কাৰণ মই সুস্থ হৈ থাকিলে ঘৰখন সুস্থ হৈ থাকিব, পৰিয়ালটো। গতিকে আজি মই এইফালে চাওকচোন, এইফালে মই এয়া চাওক ধুনীয়াকৈ ভেদাইলতা ৰুই থোৱা আছে। ভেদাইলতা ছিঙি লৈছোঁ। ধুনীয়া ধুনীয়া কোমলীয়া কোমলীয়া ভেদাইলতা আগ ওলাই আছে। ইয়াৰে এমুঠি মই ছিঙি লওঁ। আৰু অকণমান লৈ লওঁ। এইফালে এয়া নৰসিংহ ছিঙি লৈছোঁ। ইয়াৰে এয়া মই নৰসিংহ এমুঠি লৈ লৈছোঁ। এইফালে ভেদাইলতা, এইফালে মান ধনিয়া ছিঙি লৈছোঁ মই। এয়া মান ধনিয়া, এইফালে এয়া ধুনীয়াকৈ ভেদাইলতা ছিঙি লৈছোঁ। কোমলীয়া কোমলীয়া পাতবিলাক ছিঙি লৈছোঁ। এইফালে এয়া মান ধনিয়া ছিঙি ল'লোঁ। এইফালে নৰসিংহ লৈ লৈছোঁ। এইফালে এয়া কচু থুৰ, ধুনীয়া ধুনীয়া কচু থুৰ, এয়া ক'লা কচু থুৰ আৰু এয়া বগা কচু থুৰ, এইখিনিও ছিঙি লৈছোঁ। আৰু এইফালে এয়া দুটা নহৰু লৈছোঁ, এডোখৰ আদা লৈছোঁ, কেইটামান পাঁচফোৰণ লৈ লৈছোঁ, আৰু এটা এয়া নেমু ছিঙি লৈছোঁ। আৰু এইখিনি মই ধুনীয়াকৈ চাফ চিকুণ কৰি এইখিনি ধুই মেলি লওঁ। আৰু এই মান ধনিয়াখিনি আৰু এই ভেদাইলতা, নৰসিংহ এইখিনি গোটেইখিনি একেলগতে মই পটাত পিচি ল'ম। এতিয়া কচুখিনিও চফা কৰি লওঁ, এইখিনিও পিচি লওঁ। আজি খুব ধুনীয়া ধুনীয়া লোকেল শিঙি মাছ আনিছোঁ। এয়া চাওক কিমান ডাঙৰ ডাঙৰ। এয়া এইকেইটা এতিয়া মই ধুনীয়াকৈ বাছি মেলি লওঁ। এয়া চাওক, এইফালে শিঙি মাছকেইটা ধুনীয়াকৈ বাছি ল'লোঁ, ধুই পখালি ল'লোঁ। এইখিনি শিঙি মাছৰ কণী চাওকচোন, বহুত কণী ওলালে। আৰু এইটো ছিজনত মাছৰ কণী হয়, গতিকে মাছবিলাক মাৰিব নালাগে, কিন্তু উপায় নাই, খাব লাগিব। সেইটো কাৰণে এইকেইটা ধুনীয়াকৈ বাছি মেলি ল'লোঁ। আৰু ইয়াতে এটা আলু লৈ লৈছোঁ। আলু অকল এটাই লৈছোঁ। আলুটো ধুনীয়াকৈ এইটো গুচাই মেলি আজৰি কৰি লৈছোঁ। এইফালে এয়া নৰসিংহ, ভেদাইলতা আৰু মান ধনিয়াখিনি ধুনীয়াকৈ ইয়াত অকণমান আদা নহৰু দি দিছোঁ, আৰু জালুকো কেইটামান দি দিছোঁ। ধুনীয়াকৈ এইখিনি মই এয়া পিচি ল'লোঁ। চাওক এবাটিকৈ ধুনীয়াকৈ পটাত পিচি ল'লোঁ। এইফালে কেৰাহীটো পাতি ল'লোঁ। কেৰাহীত এয়া তেল দি লৈছোঁ। আৰু তেলখিনি গৰম হ'লেই, জুইকুৰা যিহেতু জ্বলি আছিলে, এতিয়া ইয়াতে অকণমান হালধি দি লৈছোঁ। আৰু হালধি দি এই মাছখিনি এনেকৈ অকণমান ভাজি ল'ম। বেছি নেভাজোঁ, অলপেই ভাজি ল'ম। সম্পূৰ্ণকৈ ভাজি ল'লে জোলখনৰ সোৱাদটো আৰু মাছৰ
যিটো গুণাগুণ সেইটো নাইকিয়া হৈ যাব, সেইটো কাৰণে বেছি মচমচীয়াকৈ ভাজি নলওঁ। মাছৰ মই কণীখিনিও দি লৈছোঁ। ধুনীয়াকৈ লৰাই দিম এইখিনি। এইফালে মাছখিনি ভজা হৈ গ'ল, সেইখিনি কাঢ়ি লওঁ। এইফালে মাছ ভজা তেলখিনিতে কেইটামান পাঁচফোৰণ দি লৈছোঁ আৰু কণ জলকীয়া, এই পকা কণ জলকীয়া 3টা দিছোঁ আৰু এয়া খুন্দি লোৱা আদা নহৰু অকণমানো দি লৈছোঁ। এই তৰকাৰীখনত বেলেগ একো মা মছলাৰ প্ৰয়োজন নাই। এতিয়া এইখিনি নহৰুখিনি ৰঙচুৱা হোৱালৈকে অকণমান ভাজি ল'ম। এতিয়া ইয়াতে মই এই কণ জলকীয়াকেইটা এনেকৈ হেতাখনে এনেকৈ ভাঙি দিছোঁ। ইয়াতে অকণমান হালধি দি লৈছোঁ। এতিয়া এইখিনি ভালকৈ লৰাই লৈছোঁ আৰু এতিয়া এই পিচি থোৱা এই নৰসিংহ পাত আৰু ভেদাইলতাখিনি ইয়াত দি দিছোঁ। এইখিনি অকণমান ভজা হোৱাৰ পিছত মই ইয়াত পানী দিম। খুব ধুনীয়া হৈ গৈছে। এইখিনি এনেকৈ 5 মিনিটমান সময় অকণমান মই লৰাই ল'ম, তাৰপিছত মই পানী দিম ইয়াৰ কেঁচা গোন্ধটো যোৱালৈকে। চাওক ধুনীয়াকৈ এয়া উতলিছে, বুটবুটকৈ উতলি গৈছে। ইয়াতে মই এই বাতিটো আওখালি পানীখিনি ইয়াতে দি দিছোঁ। এতিয়া ইয়াতে মই এয়া পানী দি ল'ম। পানী অকণমান সৰহকৈ দিম, অলপ উতলি ডাঠ হ'বলৈ দিম। এয়া পানী দিলোঁ। এতিয়া এইখিনি উতলাৰ পিছত মই মাছখিনি দি দিম। খুব ধুনীয়াকৈ বগকাই তৰকাৰীখন উতলি আছে। ইয়াতে মই ভাজি লোৱা মাছখিনি দি দিছোঁ। এই কণীখিনি সাইড কৰি ৰাখি থৈছোঁ। তেতিয়া এইখিনি আৰু অকণমান সময় উতলিবলৈ দিম। ঢাকনটো নেমাৰো, মই এনেকৈ উতলিবলৈ দিম। এয়া চাওক তৰকাৰীখন খুব ধুনীয়াকৈ হৈছে। এতিয়া মই নিমখটো দিয়া নাছিলোঁ, এতিয়া মই 1 চামুচ নিমখ দি লৈছোঁ। ইমান মান ধনিয়া এনেকৈ মুছৰি দি দিছোঁ আৰু মান ধনিয়াখিনি দিয়াৰ লগে লগে তাৰ গোন্ধটো যাতে উৰি নাযায় তাৰ বাবে মই এনেকৈ ঢাকনখন দি দিছোঁ। এইফালে এই মই কচুখিনি গুচাই ল'ম। কচুখিনি চুচটো নুগুচাওঁ, চুচটো গুচালে ইয়াৰ ভিটামিনটো গুচি যাব। গতিকে মই এনেকৈ টুকুৰা টুকুৰকৈ এইখিনি গোটেইখিনি কাটি ল'ম। এইটো পাতটো মই এনেকৈ এই মাজৰ শিৰবিলাক নিদিওঁ, পাতটো এনেকৈ দিম।
এইখিনি এনেকৈ গুচাই গুচাই লম এসা ধুনীয়াকৈ এই হিৰবিলাক মাজৰ হিৰবিলাক থাকি গৈছে এটা পাতটো ধুনীয়াকৈ এনেকৈ ওলাই গৈছে খুব ধুনীয়াকৈ এইখিনি উলিয়াই লৈছো এইখিনিও এনেকৈ টুকুৰা টুকুৰকৈ কাটি লৈছো এটো কোমলিয়া গতিকে এটো হিৰবিলাক কটা নাই দি দিছো এনেকৈ এইখিনি এতিয়া সম্পূৰ্ণৰূপে গুটেখিনি এনেকৈ সফা কৰি লোৱা হৈ গৈছে এতিয়া এইখিনি মই ধুনীয়াকৈ ধুই লম এইফালে কেৰাহীটোত অকণমান জান নিজান তেল থকা কেৰাহীখন মই লৈছো আৰু এইফালে 3 পিস মাছ থৈ দিছিলো মাছ কে পিস এনেকৈ মই কেৰাহীখনত দি লম এতিয়া এনেকৈ গৰম হ'বলৈ দিম অকণমান টাইম এতিয়া মাছ পিস এনেকৈ অকণমান ভাজি লম বেছি নাভাজো মই এতিয়া এতিয়া ইয়াতে মই এই ধুই লোৱা কচুখিনি দি দিম আদা নহৰু খুন্দি থোৱা আছিল এইখিনিও মই ওপৰতে দি লৈছো এসা অকণমান নিমখ দি লৈছো হালধি মই ইয়াত নিদিওঁ এইফালে কেইটামান কণ জলকীয়া দি লৈছো আৰু এই কেইটামান কণ বিলাহীও দি লৈছো এইফালে আলু এটা যে গুছাই থৈছিলো এই আলুটো এনেকৈ ধুনীয়াকৈ দি লৈছো এতিয়া এনেকৈ ঢাকন মাৰি এইখিনি সিজিবলৈ দিম এইফালে এইখিনি চাওক ধুনীয়াকৈ কিমান ধুনীয়াকৈ সিজি গৈছে এইখিনি পাতত দি খাবলৈও খুব ভাল এনেকৈ কচু পাতত দি খাবলৈও ভাল আৰু এনেকৈ পানীটো একেবাৰে শুকুৱাই বইল কৰা লিখিয়াকে পাতত দিয়া লিখিয়াই হয় এনেকৈ খাবলৈ ভাল মাছ কেবিছো এয়া ধুনীয়াকৈ এয়া সিজি গৈছে মই ইয়াত হালধি ব্যৱহাৰ নকৰো মই ইয়াত চাওক এতিয়া পানীখিনি শুকাবলৈ দিম অকণমান মই পানী দি দিছিলো কিন্তু পানী দিয়াটো আপোনালোকক দেখাবলৈ নহল এতিয়া এইখিনি শুকুৱালৈকে মই আৰু অকণমান সময় এনেকৈ ঢাকি থৈ দিম এইফালে চাওক ধুনীয়াকৈ এইখিনি সিজিলে পানীখিনিও শুকাই গ'ল ইয়াত চাওক আলুখিনিও ধুনীয়াকৈ সিজি গৈছে জলকীয়া সিজিছে বিলাহী কেইটাও সিজিছে এতিয়া এইখিনি মই ধুনীয়াকৈ ঢাকন মাৰি ললোঁ এতিয়া ইয়াতে অকণমান মই কেঁচা মিঠাতেল দি লওঁ ওপৰতে এনেকৈ এতিয়া আকৌ অকণমান টাইম ঢাকনটো মাৰি থওঁ এতিয়া এইখিনি মই নমাই লম আপোনালোকে এই পিটিকাখন হলেও বেলেগ তৰকাৰী নহলেও গৰমে গৰমে ভাতৰ লগত খাবলৈ খুব ধুনীয়া লাগে এতিয়া মই এইখিনি নমাই এইফালে এয়া গৰম গৰম ভাত বাঢ়ি ললো আৰু এয়া ভেদাইলতা আৰু নৰসিংহ আৰু মাছৰ জোল শিঙি মাছৰ জোল এইখনো ধুনীয়াকৈ বাঢ়ি লৈছো এইফালে চাওকচোন খুব ধুনীয়াকৈ কণ বিলাহী দি কচু আৰু মাছ আলু দি পিনি বইল কৰিছিলো কেইটামান কণ জলকীয়াও দিছিলো মই পিটিকা কৰি দিয়া নাই পিছত পিটিকা কৰি খাম
এইখন তৰকাৰী থৈ লৈছোঁ। এইফালে মাছৰ কণী আৰু মাছ অকণমান ভজা আছিলে, সেয়াও লৈ লৈছোঁ। আৰু এটা ভোট জলকীয়া লৈ লৈছোঁ এয়া, আৰু এয়া এডোখৰ নেমু লৈ লৈছোঁ। এয়া আমাৰ আজিৰ সাঁজ। কেনে পালে কমেণ্ট কৰি জনাবলৈ নেপাহৰিব, আৰু ভিডিঅ'টো শেষলৈকে চোৱাৰ বাবে আপোনালোকক অশেষ অশেষ ধন্যবাদ। এয়া আমাৰ থলুৱা খাদ্য।